আজি অনুষ্ঠিত হোৱা তিনি ঘণ্টীয়া ধৰ্ণা বিক্ষোভ কাৰ্যসূচীৰ পুনৰ আকৌ সোঁৱৰাই দিয়া হ'ল যে শক্তি খণ্ডৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতি ন্যায় আৰু শীঘ্ৰে বন্ধ কৰি কৰ্মচাৰীসকলে পাবলগীয়া সা সুবিধাসমূহ দিয়াৰ উপৰিও অস্থায়ী কৰ্মচাৰীৰ যৌথ মঞ্চ আছাম ষ্টেট আউটচোৰ্চ পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নে দাবী কৰি অহা 11 দফীয়া দাবী চনত ক্ৰমে 1ৰ পৰা আৰম্ভ কৰি আগন্তুক সময়ত সকলোবোৰ শুদ্ধ কৰি লোৱাৰ আগত বাবে গুহাৰি জনোৱা হ'ল। মহোদয়, শক্তি খণ্ডৰ অস্থায়ী কৰ্মচাৰীসকলক বিভাগ ASEB হৈ থকাৰ সময়ৰ পৰা যোৱা 2018 চনত হৈ যোৱা নিয়মীয়াকৰণ প্ৰক্ৰিয়াৰ ধৰণেৰে নিয়মীয়াকৰণৰ ক্ষেত্ৰত কাম কাজ আগবঢ়াই নি শীঘ্ৰে নিয়মীয়াকৰণ কৰিবলৈ দাবী জনোৱা হ'ল। পুনৰ আকৌ এবাৰ সোঁৱৰাই দি কওঁ, আমি কৰ্মমুখী মানুহক আন্দোলন কৰিবলৈ আপোনালোকে বাধ্য কৰাইছে। এতিয়াও যদি এই আন্দোলনৰ পৰা আপোনালোকে অস্থায়ী কৰ্মীৰ জীৱন আৰু জীৱিকা সুৰক্ষিত কৰাৰ কথা চিন্তা নকৰে তেন্তে অনাগত দিনত অস্থায়ী কৰ্মীৰ ওপৰত কৰা শোষণ আৰু দমনমূলক নীতিৰ বিৰোধিতা কৰাৰ উপৰিও আমাৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে দিল্লীৰ ৰাজপথত কঁপাইবলৈ আমি বাধ্য হওঁ। গতিকে এই প্ৰতিবাদস্থলীৰ পৰা আমি কামনা কৰোঁ আৰু যেন বেয়া দিনৰ অৱসান ঘটি সূৰ্যৰ পোহৰৰ দৰে অস্থায়ী কৰ্মীৰ জীৱন উজ্জ্বল কৰাত বিভাগে গুৰুত্ব দিব। অন্যথা পৰৱৰ্তী সময়ত ভয়ানক তথা কল্পনাবিহীন আন্দোলন কৰিবলৈ বাধ্য হওঁ। গতিকে মহোদয়ে শীঘ্ৰে সকলো বিষয়ৰ ওপৰত চৰকাৰৰ লগত আলোচনা কৰি শক্তি বিভাগৰ এই জ্বলন্ত সমস্যা সমাধান কৰাৰ গুৰুত্ব আৰোপ কৰিব বুলি প্ৰতিবাদস্থলীৰ পৰা মহোদয়ক আমাৰ 11 দফীয়া স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে জনাওঁ যে এই আন্দোলনৰ পিছতো মহোদয় একো সিদ্ধান্ত নাই বা নিয়মীয়াকৰণৰ বিষয়ত ব্যৱস্থা নলয় তেন্তে শক্তি খণ্ডৰ সমগ্ৰ অসমৰ অস্থায়ী কৰ্মচাৰীক লৈ বিজুলী ভৱনৰ সন্মুখত অনিৰ্দিষ্টকাললৈ আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। এতিয়া কিন্তু সংঘাত জগৰীয়া কৰিব নোৱাৰিব। ধন্যবাদ। দাবীসমূহ ক্ৰমে এই অস্থায়ী বিদ্যুৎ কৰ্মচাৰী চাকৰি নিয়মীয়াকৰণৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ নিয়মীয়াকৰণ কৰক। দ্বিতীয়টো হ'ল অসম চৰকাৰে ঘোষণা কৰা 5,000 পদত অস্থায়ী কৰ্মীৰ অগ্ৰাধিকাৰ দিয়াৰ ব্যৱস্থা কৰক। 3. কোনো বাছনি পৰীক্ষা নোলোৱাকৈ ভেৰিফিকেশ্যনৰ মাধ্যমেৰে অস্থায়ী কৰ্মীৰ নিয়মীয়াকৰণৰ ব্যৱস্থা কৰক। 4. নিয়মীয়াকৰণৰ নোহোৱা পৰ্যন্ত সমকাম সমমজুৰিৰ ব্যৱস্থা কৰক। 5. স্মাৰ্ট মিটাৰ সংস্থাপন কৰাৰ লগতে পূৰ্বে সেই ঠাইত নিয়োজিত অস্থায়ী মিটাৰ ৰিডাৰসকলক সংস্থাপনৰ ব্যৱস্থা কৰক। 6. অসম চৰকাৰ তথা অনুমোদিত ফিক্সেশ্যন ৰেজুলেশ্যন 93(1)ত 5,233 জন অস্থায়ী কৰ্মচাৰীৰ তালিকা সম্পূৰ্ণৰূপে প্ৰকাশ কৰক। 7. ৰেজুলেশ্যন 93(1)ত উল্লেখিত সকলো সা সুবিধা প্ৰদান কৰাৰ ব্যৱস্থা কৰক। 8. বিভাগৰ হৈ কাম কৰি থকা অস্থায়ী কৰ্মচাৰীক ঠিকাদাৰৰ অধীনলৈ নি ফিক্সেশ্যনৰ পৰা বঞ্চিত কৰা সকলো শীঘ্ৰে আওতালৈ অনাৰ ব্যৱস্থা কৰক। 9. কৰ্মৰত অৱস্থাত যিকোনো দুৰ্ঘটনাৰ ক্ষেত্ৰত আৰ্থিক সাহায্য ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে পৰিয়ালৰ যিকোনো এজন সদস্যক সংস্থাপনৰ ব্যৱস্থা কৰক। 10. বিলিংৰ টকা আনৰ একাউণ্টত ল'বলৈ বাধ্য কৰাই বৰ্তমান সময়ত পেমেণ্ট ৰেকৰ্ডৰ ফিক্সেশ্যন অজুহাত আওতাৰ পৰা বাদ দিব বিচৰা বন্ধ কৰি শীঘ্ৰে তালিকাত অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰক। 11. প্ৰচলিত শ্ৰম আইন অনুসৰি পাবলগীয়া সুবিধা অস্থায়ী কৰ্মচাৰীসকলক দিয়াৰ ব্যৱস্থা কৰক। ভৱদীয় সভাপতি আছাম ষ্টেট আউটচোৰ্চ পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়ন কৃষ্ণ শৰ্মা, সম্পাদক আছাম ষ্টেট আউটচোৰ্চ পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়ন ইয়াকুব আলী। ধন্যবাদ। গতিকে আমাৰ 11 দফীয়া দাবী আৰু নিয়মীয়াকৰণৰ যি প্ৰধান দাবী লৈ পেলাই আমি এই আন্দোলন আমি আৰম্ভ কৰিলোঁ। এই বিষয়ত আমি মাননীয় ছাৰক এই বিষয়ত যি আমাৰ কাৰ্যসূচীৰ পৰা তেওঁ স্মাৰক পত্ৰ গ্ৰহণ কৰিলে তাত আমাক লৈ ভৱিষ্যতত তেওঁৰ পৰা কেনেকুৱা ধৰণৰ আমি সঁহাৰি লাভ কৰিব পাৰিম তাক লৈ ছাৰে আজি নতুন অধিয়াৰ পৰা ধুবুৰীলে যি আমাৰ 5,233 জন অস্থায়ী কৰ্মচাৰী ইয়াত উপস্থিত আছে তেওঁলোকক ছাৰে দুআষাৰ কৰি এই আন্দোলন কাৰ্যসূচী আজি আপোনালোকৰ যি আন্দোলন কাৰ্যসূচী আছিলে তাক আমি যি স্মাৰক পত্ৰ আছিলে আমি স্মাৰক পত্ৰখন
মই CGM HR হয় আপোনালোকৰ পৰা গ্ৰহণ কৰিলোঁ আৰু আপোনালোকৰ যি 11 কাৰ্যৰ দাবী আছে সেই দাবীসমূহ আমি উচ্চতম কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিম আৰু ইয়াৰ বিবেচনা কৰিবলৈ আমি চেষ্টা কৰিম। যাতে মোৰ বক্তব্য ধন্যবাদ। দুই মিনিট ধৈৰ্য নাই ধন